এয়াই জীবনের প্রতিটা মুহূর্তে নতুন নতুন বস্তু হৈ থাকে, সৰু মৰু বস্তু হৈ থাকে। মই যেতিয়া প্ৰেগনেণ্ট হৈছিলোঁ তেতিয়া ভাবিছিলোঁ মানে এতচে ধুনীয়া লাইফত এতচে মজাৰ একো নাই। মোৰ ল'ৰা সৰুগুটি আছিলে, তাৰ এটা ক্লিপ আপোনালোকৰ লগত, মানে এতিয়াও সৰু সি, কিন্তু তেতিয়াও মই বহুত সৰু সৰু ক্লিপ লৈ ৰাখোঁ, মানে নিজে স্মৃতিত লাগি। সিটো ডাঙৰ হৈ যাব, পাহৰি যাব চব বস্তু, কিন্তু মই মোৰ লাগি বস্তুটো ৰাখিছিলোঁ। তো এয়া আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। প্ৰথমত আজি আহিছে মোৰ দেৱৰ আৰু দেৱৰে মানে দেৱৰাণী আর আমার ছোৱালী। তো আমি বনাইছোঁ খানা। তো এয়া সজিনা প্ৰথমবাৰ আহিছে ঘৰত, সজিনা বনাইছোঁ, পেটু ভাজি বনাইছোঁ, সৰু মাছেৰ এটা চৰ্ট, বেংগলী চৰচৰি কওঁ, আপোনালোকে অসমীয়া কি কয় মই ভালকৈ নাজানো। আৰু আছে আপোনাৰ হেৰি কি কয় এইটো মাছৰ আঞ্জা, মাছৰ জোল, লগতে আছে মাংসটো আনিছে বহুত লেটত। আপোনালোকক মোৰ হাজবেণ্ডে ক'ব মানে গোটেই ঘটনাটো, তাৰপিছত সেইকাৰণে দেখুওৱা নহ'লে। আৰু আপোনাৰ কি বনাইছোঁ ভাজি। তো ঢেৰ আইটেম হৈ গ'ল, 7-8টা আইটেম বনাইছোঁ। কেৰেলা ভাজি বনাইছোঁ, এয়া ঢেৰ আইটেম হৈ গৈছিলে। মাছ ফ্ৰাইও বনাইছোঁ। তো আপোনালোকক গোটেইটো দেখাবলৈ নহ'লে, তো একদম শৰ্টকাটে দেখাইছোঁ। এয়া বনাইছোঁ সৰু মাছৰ চৰচৰি। তো এয়া হ'ল আলু, পিঁয়াজ, বিলাহী, ধনিয়া গুড়ি আৰু হালধি, জলকীয়া গুড়ি, কেঁচা তেল, কেঁচা জলকীয়া চব দি ভালকৈ সানি ল'ব লাগিব। ভালকৈ সানিব, কিন্তু একদম মাংস সানাৰ নিচিনা সানিব লাগে, গন্ধ ওলাব। তাৰপিছত জাষ্ট 1 চিটিক জিৰা গুড়ি দিব লাগিব। তাৰপিছত এইটো জাষ্ট কেৰাহীত তেল চেল দিব নালাগে, কিন্তু দি পেলাই জাষ্ট ঢাকি থৈ দিব। যেতিয়া পানী কমি আহিব নমাই দিব লাগে। একদম শ্বৰ্টকাট আৰু, কিন্তু খাবলৈ বহুত টেষ্টি। আৰু বাটা মছলা থাকিলেতো আৰু মজা। তো ইমানেই হেৰি মানে মই মানে সিদিনা একদম মানে টাইম পোৱা নাই আপোনালোকক ভালকৈ ভিডিঅ'টো দেখাওঁ, সেইটো হোৱা নাই। কিন্তু মই বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই সিদিনা কি বনাইছিলোঁ। তেনেহ'লে মোৰ ভিডিঅ'টো চাই থাকিব, ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ভাল লাগিব। আৰু নতুন নতুন ভিডিঅ' লৈ পেলাই আহি থাকিম বাৰু। আইধান পাকঘৰত আপোনালোকক বহুত 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 স্বাগতম জনাইছোঁ। প্লিজ ভিডিঅ' গোটেইটো চাব, ইমান ডাঙৰ নাই আজি ভিডিঅ' যদিও। সদায় আজিকালি সৰু সৰু ভিডিঅ' দি আছোঁ, আপোনালোকে চাই কেনেকুৱা পাইছে নাজানো, কোনো কমেণ্টটো আপোনালোকে দিয়া নাই। তো সেইকাৰণে ভালকৈ গম পোৱা নাই, কিন্তু আপোনালোকে যে চাইছে মোৰ ভিডিঅ' সেইকাৰণে থেংক ইউ ছ' মাছ। এনেদৰেই চাই থাকিব মোৰ ভিডিঅ', ভাল লাগে। থেংক ইউ।
টোটেল সেইদিনা বনাইছোঁ 7টা আইটেম, কিন্তু গোটেইটো আপোনালোকক দেখুওৱা নহ'লে। এয়া মাছ ভাজিছোঁ, তাৰপিছত ডাঙৰ মাছ ভাজিম, মাছে জোলে লাগি আঞ্জালে। তাৰপিছত এয়া আমাৰ ঘৰে কণবিলাহী চব যোগাৰ কৰি, ফুলকবি আলু ভাজি থৈছোঁ, চব যোগাৰ কৰি মেলি থৈছোঁ। পটাপট বনাম আৰু খুৱাম। খুৰাও আহিছিলে, তো ভাল লাগিলে। কেতিয়াবা ফেমিলি চব অহা নাই বাৰু, ইমান দুই খুৰী অহা নাই, মোৰ মন অহা নাই, মানে মোৰ আৰু এটা দেৱৰ অহা নাই, মানে গোটেই ফেমিলি হাফ ফেমিলি জোৰ হৈছে, হাফ তাতে আছে। তো ভাল লাগিলে, চবে মিলি আমি খালোঁ মেলিলোঁ, কিন্তু মানে চিজিলকৈ দেখুওৱা নহ'লে। সেয়াই আৰু বাকী আপোনালোকৰ এনেকুৱা গেট টুগেডাৰ হ'লে কেনেকুৱা লাগে বাৰু? ভাল লাগেনে? মোৰতো বহুতেই ভাল লাগে। ফেমিলিৰ মানুহ একেলগে হ'লে, হাঁহিলে, ফূৰ্তি কৰিলে মোৰ বেলেগ ভাল লাগে। অকলে অকলে মানুহ কিমান থাকিব পাৰিব সেই? অকণমান মানুহে লগত থাকিলে, চবে লগত থাকিলে ভাল লাগে। তো এয়াই আৰু আপোনালোকৰ সেই খানা পিনা কেনেকুৱা চলিছে? আৰু মোৰ চলিছে বাৰু, খানা পিনা বনোৱা মেলোৱা চব চলিছে। তো আজি ভিডিঅ'টো এয়াই, চাই থাকিব। আৰু বাইদেৱে আজি ৰাতিপুৱাৰ পৰা খানা বনাই আছো। দেখাই নাই। এয়া ৰেষ্ট এতিয়া। পৰা মৰ্ণিঙত বনোৱা হ'ল ৰুটি, তাৰ পৰা বন্ধাকবি চব্জি, সেইটোৱে সতি পেট পূজা কৰা হ'ল ৰাতিপুৱা ব্ৰেকফাষ্ট। তাৰ পাছতে আপোনালোকৰ লোকেল মাছ লৈছিলোঁ, তাৰ পৰা সেয়াৰ আঞ্জা বনালে। সৰু সৰু মাছ আছিলে, সেয়াও বাচি পেলাই আকৌ সৰু মাছৰ কি কয় এটা বইল বনালে। তাৰ পৰা চজিনা বনালে, তাৰ পৰা আপোনাৰ হেৰি ডাঙৰ মাছটো আপোনাৰ কি কয় এইটো জোল বনালে। তাৰ পৰা আকৌ সি লৈ আহিলে কি কয় মটন। তাৰ পৰা আকৌ পিঁয়াজ কাটি মেলি মটন বনাই মেলি আপোনাৰ লগভগ 3টা বাজি গ'ল। মানে আমি ভাত খাব বহিছো 3:30 অলমষ্ট। তাৰ পৰা 3:30লৈকে সেয়া কৰি মেলি এইয়া আমাৰ আইধান পাকঘৰৰ চম কৰিছে। তাৰ পৰা ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছো। তো আইধান পাকঘৰক আপোনালোক সকলো পৰিয়ালটিলৈ এনেকে লগত থকাৰ বাবে বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন। আৰু এনেদৰেই আপোনালোকে আইধান পাকঘৰক মৰম দি যাব, চেনেহ দি যাব। আৰু কোনোবা যদি নতুন আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি আপোনালোকে লাইক কমেণ্ট এটা কৰিবচোন, ভাল লাগিব কিবা এটা। কমেণ্ট কৰিব। তাকে টাটা, বাই বাই বন্ধু।